ঐ চালা ইমান খজুলি হৈছে নহয় নেজানো কি হৈছে দেই এ ৰাম ইমান গাটো খজুৱাইছে কি যে হ'ল নহয় মহেও কামোৰা নাছিলে ভালকৈ আঠাও লগাইছিলো কেনেকৈ গা খজুৱাইছে ইমানকৈ তেৰিকা ইমান খজুৱাইছে নহয় গোটেই গাটো ৰাতিপুৱাৰ পৰা দুবাৰ কাপোৰ সলালো কিন্তু হ'লেও খজুলিটো নেযায়েই পিঠিটোৱে খজাইছে ইমানকৈ চালা পাতল মানুহ বুলিহে খজাব পাৰিছো পিঠিটো মোৰ বেছিকে ৱেইট থকা হ'লে কি কৰিলো হ'লে আৰে বাবা কিছু না গাতে ৰাতিপুৱাৰ পৰা ইমান খজাইছে কি যে কৰে গমেই নাই পোৱা ইমান খজাইছে গাটো খজা গোটেই তেজ চেলাই গৈছে গৈ আপোনাৰ গা খজুৱাইছে নেকি মই ভাবিছিলো মোৰে গাটো খজুৱাইছে আৰে দাদা আপোনাক কি কম গোটেই গাখনতে খজুলি উঠিছে এতিয়া আকৌ খজুলিটো লাহে লাহে তলৰ বস্তুটোলৈকে গৈছে নহয় মানুহৰ আগত সেই বস্তুটো খজাবলৈ লাজেই লাগে ঠিকে কৈছে ইমান খজুৱাইছে গোটেই গাটো আৰু স্পেচিয়েলি মোৰ তলৰ বস্তুটো ইমান খজুৱাইছে আমনি লাগি গৈছে খজুৱাই ৰাতিপুৱাৰ পৰা হাতখন যে গাটোৰ পৰা আঁতৰি নাযায় এনি তাৰ খজুৱাই থাকিব লাগে মাথা চাথা গৰম হৈ যায়গৈ খিলি 100-200টামান মাৰি কেনে খিলিখিনি ওপৰতে শুই দিব মন গৈছে ইমানে খজুৱাইছে গাটো বিশেষ খজুলি হৈ থাকোঁতে জেকা দেখা খজাই মেলে মজা বহুত লাগে কিমান মজা লাগিছে ইমান খজুৱাই থকা পিছত যেতিয়া খজুৱাই দিওঁ নহয় ইমান মজা লাগে বিশেষ যি হ'লেও কিবা এটা কৰিব লাগিব ন এনেকেতো থাকিব নোৱাৰি মই খজুৱা ৰঙা কৰি দিছো গৈ জেগাডোখৰ এতিয়া মুতিব নোৱাৰিলে যে আৰু প্ৰব্লেম হৈ যাব গোটেই গাটো ইমান খজুৱাইছে খোজা ভাগৰ লাগি গৈছে একেটা জেগাতে কি যে কৰো নহয় ডক্টৰৰ ওচৰতে যাওঁ নে কি কৰো নাই এনেকৈ গ'লেগে নহ'ব নহয় আজি এবেলাটো চাই লওঁ যদি ভাল নহয় পিছবেলা যামগৈ ডক্টৰটোৰ ওচৰত এতিয়া তেনেহ'লে যেনে তেনে কিবা কৰি মেলি থাকো ইমান খজুৱাইছে গোটেই গাটো চোফাখনতো আৰু বহিব নোৱাৰি চোফাখনত বহিলে খজুলিটো আৰু বাঢ়ি যায় সেইকাৰণে পকাতে বহি কেনে খজুৱাই আছো আৰু গোটেই গাটো টিংকু ললিতাৰো একে অৱস্থা দেই টিংকুটো ৰাতিপুৱাৰ পৰা নিজৰ বস্তুটোকে খজুৱাই আছে কি যে হৈছে নহয় আমাৰ কি যে হ'ব নাজানো দেই ডক্টৰৰ ওচৰতে যামগৈ নেকি গধূলিকৈ খজা আমনিহে লাগি গৈছে আৰু এনেকুৱাহে ভাগৰ লাগিছে নহয় নখকেইটা বিষাই গৈছে চালা যিমানে গাটো নখজা কিয় মই নখজাওৱে গাটো এতিয়া পুৰা চেষ্টা কৰিম নখজাবলৈ এই খজুলি উঠা বেমাৰটো অকল আমাৰ হৈছে নে কাৰোবাৰ হৈছে বজেনে ফোন কৰি কৈছিলে ৰাতিপুৱা যে হেঁতৰ হৈছে এইটো বেমাৰ কি কওঁ এতিয়া গজেন্দাহঁতৰ ঘৰলৈকে যাওঁ চাই আহোঁগৈ গজেন্দাই কি কৰি আছে দেৰি গা কি যে আপন নহয় গোটেই গাটো খজুৱাই থাকে আৰু চালা খজালেও নহয় মাথা চাথা নখজুৱাই আকৌ খজুলিতো মাথা চাথা নাই নহয় কঁকালৰ তলৰ বস্তুখিনিহে খজুৱাব লাজে লাগি যায়গে দীপামণি আগত কেনেকৈ খজুৱাম দীপামণিৰ হৈছে নেকি হোৱাটছ আপ ব্ৰ গজেন্দাই কি কৰিছা টিংকু মইনা কোৱা কেনেকুৱা চলি আছে জীৱন আৰু জীৱনত কি কম আৰু নাই একো ভাল চলাই নাই জীয়াব লাগে বুলি জীয়াই আছো ভাতকেইটা খাব লাগে বুলি খাই আছো নহলে মৰি থাকিম যে পিছে একো লক্ষ্য নাই আৰু মোৰ জীৱনটোৰ পিছে আজি ৰাতিপুৱাৰ পৰা মোৰ গোটেই গা চা খজুৱাই আছে নহয় তলৰ বস্তুটো আকৌ বেছিকৈ খজুৱাইছে যিমানে হাতখন নিদিওঁ বুলি ভাবো সিমানেই গৈছে হাতখন কি কৈছা তুমি এইটো কেলে খজাইছে কাৰণে খজাইছো আকৌ আপুনিয়েচোন দিনটো আচুৰি থাকে বিছে খালি কথাষাৰ মিছাও নহয় দেই হেৰি খজলি যে পিছে কি ক'ম আৰু ন টিংকু মইনা মোৰো উঠিছে নহয় যিমানে এই হাতখন তোমাৰ নিচিনা নিনো বুলি বিচাৰো সিমানেই গৈছে সেইটো মাথা চাথাই নাই যোৱা নহয় সেই তলৰ তোলকেহে গৈছে সেই কঁকালৰ তলৰখিনিহে অকল খজুৱাই আছে আৰু বেছিভাগ পিঠিটো খজুৱাই আৰু এইটো মোৰ মা পাপা হৈ আছে অৱস্থাটো ৰাতিপুৱাৰ পৰা গোটেই গাটো খজুৱাই গোটেই ৰঙা হৈ থৈ দিছে উপায়ো নাই নহয় টিংকু মইনা নখজালেও নহয় হাতখন নিজে নিজে যায়গৈ ৰখাব নোৱাৰি আৰু খজুতিটো বৰ বেয়া বস্তু দেই এইবোৰ সেইটোৱে ন কি যে হৈছে নহয় মই গমেই নাই পোৱা নহয় এতিয়া কেনেকৈ খজুতিটো হৈছে আজি ৰাতিপুৱাৰ পৰা যাকেই লগ পাইছো চবে আচুৰি আছে আগফালৰ পিছফালৰ চব বস্তু আচুৰি আছে ওপৰে চলে
সেইটোৱে টিংকু মইনা কি ক'ম আৰু মোৰ মতে যে এইটো কিবা বেমাৰ হয় গোটেই গাঁওখনৰ মানুহখিনি একেলগত যে হৈছে আৰু কি ক'ম আৰু মোৰ পাপা আৰু মোৰ খৰ ওলাইছে একেটা জেগাতে মোৰো জেগাত খৰ ওলাইছে হয় নেকি হ'ব দে তেনেহ'লে থাকক খজে থাকক খৰখিনিকে মই যাওঁ এতিয়া মই খজুৱাওগৈ ঘৰত গৈ মেলি এইটো কথা শুনিছা ভাল লাগিলে দেই গোটেই গাঁৱৰ মানুহখিনিৰ হৈছে মই আকৌ ভাবিছিলো অকল মোৰে হৈছে নহয় এক্সাৰচাইজ কৰিব লাগিবগে আৰু এতিয়া এক্সাৰচাইজ নকৰি হৈছে নেকি মোৰ এইবোৰ বিশ্বাসকৈ গোটেই গাঁৱৰ মানুহখিনিৰ হৈছে এক্সাৰচাইজ নকৰাৰ কাৰণে নাই হোৱা বেছি যি হ'লে অকণমান দৌৰ মাৰি দিওঁ আৰু গাটো বহুত বেছি গধুৰ হৈ গৈছে নহয় ফেট বাঢ়িছে 2 কেজি বাঢ়িলে এই মাহটোত মোৰ ৱেট ইমান বেয়াকৈ টিকাটো খজাইছে অলপ খজাই লওঁচোন মজা লাগিছে দেই ককা টিকাটো খজোৱা বাদ দিয়ক আগতে চাইকেলখন চম্ভালক মৰিলো চালা ভাইটি তুমি চাইকেল দেখি পেলাই আঁতৰি দিব লাগে বুলি কি নাজানা নেকি হে তুমি ইমান ডেকা হলা তুমি এইখিনিকেই নাজানানে জানিব লাগে আকৌ তোমাৰ মা পাপাই শিকোৱা নাই নেকি এইবোৰ হে অলৱেজ ৱাচ লেফ্ট ৰাইট লেফ্ট এণ্ড দেন ক্ৰছ দ্য ৰোড হ'ব আপোনাৰে ভুল আছে আপুনি আকৌ টিকাটো ধৰা জেগা লেডি বাৰ্ডখনৰ হেণ্ডেলডাল ধৰা হ'লে এইটো নহ'লে নহয় তাৰ মানে কয়তো মোৰ ভুল বুলি কৈছা আপোনাৰ নহয়নো কাৰ হ'ব টিকাটো যদি আঁচুৰি থাকে এইটোতো হ'ব ন একদম পেনৰ ভিতৰত সোমাই নকুটি আঁচুৰিছে আপুনি চালা কেনেকুৱা যে বুঢ়া মানুহ আছিলে নহয় মই কৈছোঙে টিকাটো আঁচুৰি আছিলে নিজৰ লেডি বাৰ্ডখনৰ হেণ্ডেলডাল ধৰা আছিলে চিধাই কেনে মাৰি দিলে গাত মোৰ তাৰপৰা মোকে ভুল লুকি আছে নিজৰ ভুলটো মানে নেমানেই সেইটোৱে কেনেকুৱা যে মানুহ থাকে নহয় দুনিয়াখনত ব'লক ডক্টৰৰ ওচৰলৈ যাওঁ মা কি হ'ল ডক্টৰৰ ওচৰলৈনো কেলে যোৱা অকৰা দেখি নাপাওঁ নেকি কি হৈ আছে খজুৱাই হাত ছিঙি পৰিছে তই সুধিব আহিছ কেলে যোৱা বল দেই মই আৰু ৰখি থাকিব নোৱাৰো এনেকুৱা খজাইছে গাটো আমনি লাগি গৈছে খোজে ৰাতিপুৱাৰ পৰা পিছে কথা খাৰটো হয় ব'লা তেনেহ'লে যাওঁ ব'লক সোনকালে চলক অকণমান সেইটো কি ইমান লাহে চলাই আছে ৰবা কিহৰ স্পীড চলাব লাগে সেইটো নে চেম্বাৰটো ডক্টৰ দেখি আছো পাপা সোনকালে ব'লা দেই মই ৰখিব নাই পৰা মই এতিয়াও খজুতি উঠি আছে মোৰ জেগাটোত ঠিক আছে আৰু এটা হৈ গ'ল নেক্সট পেচেণ্ট প্লিজ ভিতৰলৈ আহক আপোনালোক ন নেক্সট পেচেণ্ট কংগ্ৰেছৰ ভিতৰলৈ আহিছো আমিয়ে হ'ম আৰুনো কোন হ'ব ঠিকে কথা কৈছা পিছে আপোনালোকৰ এতিয়া প্ৰব্লেমটো কি হৈছে কওকচোন ছাৰ কি ক'ম আপোনাক ৰাতিপুৱাৰ পৰা গোটেই গাটো খজুতি উঠি আছে এনেকুৱাই খজাইছে গোটেই গা চাল তাল ৰঙা হয় কলা হৈ কিবা হ'লগে আৰু নখ চখ ভাঙি গ'লগে কিন্তু হ'লেও খজুলিটো যোৱা নাই আৰু খজুলিটোও নহয় কঁকালৰ তলতহে হৈছে সঁচাকে দেই একদম ভাগৰি গৈছো খজুৱাই মোৰতো আৰু অৱস্থা বেয়া মোৰ গোটেই পিঠিলৈকে খজাই গৈছে গৈ পেনে পিঠিত আমাৰ খজাবই নোৱাৰো মোৰ হাতখনে নাপায়গৈ আৰু মইনো কি ক'ম একে অৱস্থা খজুতি কঁকালৰ তলত ৰাতিপুৱাৰ পৰা খজুৱাই আছো গোটেই ৰঙা হৈ থৈ দিলে বস্তুটো এতিয়া কাইলৈকে মতিব নোৱাৰিম বুলিহে ভয় হৈছে তো এইটো প্ৰব্লেম ন এইটো প্ৰব্লেম মোৰো আছে আজি আপোনাৰ নিচিনা 7জনমান মানুহ আহি গ'ল আজি একেটা প্ৰব্লেম আছিলে খজুতি উঠিছে পিছে ভাইটি দেখুৱাচোন ক'ত খজুতি উঠিছে মই এতিয়াহে দিব পাৰিম দৰৱ আপুনি বলে আছে নেকি কি কথা কৈছে মই কিটা পেণ্টত খুলিম নেকি ইয়াত আৰে লাজ নকৰিবা ডক্তৰ হয় মই চিন্তা নকৰিবা মই বহুতো ইলাজ কৰিছো এনেকৈ হ'ব নালাগে আপুনি নিজৰটোকে চাই লওক আপোনাৰ খজুতি উঠি আছে নহয় বা নহ'লে আপোনাৰটো দেখাওক তেতিয়া মই দেখাম তুমি যে বৰ ভাল কথা কোৱা দেই কি ভাল কথা আকৌ আমাৰ ওচৰত টাইম নাই একদম মোৰ ঘৰত গৈ বহুত কাম আছে আপুনি দি দিয়ক সোনকালে কি কৰিব লাগে দি দিয়ক দৰৱ হেৰি ছাৰ পিছে কি কৰিব লাগিবনো এতিয়া নাই একো কৰিব নালাগে এইটো বেছি ইমান মেজৰ নহয় আৰু প্ৰব্লেমটো অকল ইনফেকশ্যন হয় ভাইৰাছ হয় এইটো গোটেই গাঁওখনত আহিছে এবাৰ আপুনি এটা কাম কৰক নিমপাত লৈ কেনে গোটেই ঘৰটো ধূনা দি দিব তাৰপাছত নিমপাতেদি গা ধুই দিব কিমান বেছি দিন নহয় কাইলৈ পৰহিলৈ ভাল হৈ যাব পিছে ছাৰ ধন্যবাদ দেই আমাক সমাধান দিবৰ কাৰণে এই প্ৰব্লেমটোৰ কিহৰ ধন্যবাদ মই ধন্যবাদ নলওঁ নহয় মই ডক্তৰহে এইবোৰনো মোৰ কামেই হয় এইবোৰ কৰা ইয়েছ ফাইনেলি আৰু এতিয়া এই খজুতিটো যাব মই এতিয়া গৈ কেনে নিমপাতেদি গা ধুম
আৰু বিছে মোৰ ৰাইজসকল আপুনি দেখিলে নহয় আমাৰ গোটেই গাঁও মানুহবিলাকক কি হৈছে খজতি উঠিছে আৰু পিছে এতিয়া ডক্টৰ সমাধান পাই গলো এতিয়া ঘৰলৈ যাওঁ নিপাতেদি গা ধুই গৈ হৈ গ'ল আৰু পিছে আজি ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে তেনেহ'লে লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি কিনে শ্বেয়াৰ কৰি দিব আৰু লগতে কমেণ্ট এটা দি দিব দেই কেনেকুৱা পাইছে তেতিয়াহে আকৌ মই আপোনালোকৰ কাৰণে ভাল ভাল ভিডিঅ' বনাব পাৰিম আৰু আপোনালোকে মোক কমেণ্টত জনাব যে আপোনালোকৰো কেতিয়াবা এনেকুৱা হৈ পাইছে নে নাই পোৱা ধন্যবাদ দেই আকৌ আহিম নেক্সট ভিডিঅ'ত